দ্বিতীয় দিনাও বন্ধ উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আৰু মই বৰ্তমান উপস্থিত উত্তৰ গুৱাহাটীৰ মধ্যবন্ধ ঘাটত মই দেখি পাইছো এক সামগ্ৰিক পৰিৱেশ যোৱা কালিৰ নিশাৰ পৰা যিধৰণে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হৈছে এই বৃদ্ধি হোৱাৰ ফলতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে তিনিওটা ঘাটেৰে ফেৰী সেৱা বন্ধ কৰি দিছে মই দেখি পাইছো সামগ্ৰিক পৰিৱেশ তিনিওটা ঘাটেৰে এনেধৰণে নদীৰ জলপৃষ্ঠ বিপদসীমাৰ পাৰ হোৱা নাই যদি কিন্তু বিপদসীমা চৌ অৱস্থা আৰু এই ক্ষেত্ৰত উত্তৰ গুৱাহাটীৰ তিনিটা ঘাটতে জাহাজ বন্ধাৰ কোনো ধৰণৰ ব্যৱস্থা নাই কিয়নো নদীৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাইছে এয়া মই দেখি পাইছো সামগ্ৰিক পৰিৱেশ যি যোৱা নিশাৰ পৰা ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ যথেষ্টভাৱে বৃদ্ধি পাইছে হয়তো এতিয়ালৈ প্ৰশাসনৰ ফালৰ পৰা যি ধৰণে নদীৰ জলপৃষ্ঠৰ জোখ বৃদ্ধি বিপদসীমাৰ ওপৰত যোৱা নাই যদিও বিপদসীমাৰ ওচৰত কাষ চাপিছে যাৰ ফলতে তিনিটা ঘাটেৰে ফেৰী সেৱা হয়তো আনুষ্ঠানিকভাৱে আজি অনিৰ্দিষ্টকাললৈ বন্ধ কৰিব আৰু কিন্তু বৰ্তমান যি ধৰণে দেখি পাইছো সামগ্ৰিক পৰিৱেশ তিনিটা ঘাটতে কোনো ধৰণৰ জাহাজ ফেৰী ইয়াতে চপাৰ কোনো ব্যৱস্থা নাই যাৰ ফলত আজিৰ পৰা হয়তো অনিৰ্দিষ্টকালীন বন্ধ থাকিব কিন্তু বৰ্তমানো আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ পৰা ডেঞ্জাৰ লেভেলৰ যি তথ্য আমাৰ হাতত পোৱা নাই যদিও কিন্তু আমি দেখা তথ্য অনুসৰি বা পানীৰ পৰিমাণ অনুসৰি পূৰ্বৰ যি 49.8 মিটাৰ যি নদীৰ জলপৃষ্ঠ এই জলপৃষ্ঠ চুইছে আৰু 13 স্তৰত যদি হয় এনেধৰণে যদি হয় বাৰিষাৰ প্ৰথমবাৰতে উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা অনিৰ্দিষ্টকালীনলৈ বন্ধ থাকিব আৰু মই দেখি পাইছো সামগ্ৰিকভাৱে মধ্যবন্ধ ঘাটৰ এই মধ্যবন্ধ ঘাটৰ লগতে উত্তৰ গুৱাহাটীৰ যি দুটা ঘাট আছে ৰজাদুৱাৰ মাজগাঁও ঘাট এই দুইটা ঘাটতে কোনো ধৰণৰ ফেৰী বন্ধাৰ ব্যৱস্থা নাই। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।